হেল্ল' বন্ধু বান্ধৱীসকল, এয়া চাওকচোন, মই ভাতকেইটা পাতি লৈছোঁ। লগতে এইফালে মানে দাইল অকণমান পাতিছোঁ। তাতে কেৰাহীত পাতিলে বেটিয়ে খাই ভাল পায়। আৰু এইফালে ঔটেঙা আঞ্জা বনাব লৈছোঁ। জলকীয়া কেইটামান কাটি লৈছোঁ, নহৰু কেইটামান লৈ লৈছোঁ, ঔটেঙা এটা ভালদৰে কাটি কুটি মানে ধুই পখালি লৈ লৈছোঁ, লগতে শুকান জলকীয়া কেইটামান। এয়া আৰু এইফালে মই গুটি আলু কাটি আৰু ভালকৈ ধুই পখালি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এইফালে পিঁয়াজ অকণমান কাটি লৈছোঁ। গুটি আলু মানে অলপ গ্ৰেভি টাইপৰ বনাম। মই তেনেকৈ খাই ভাল পাওঁ, আমাৰ ঘৰৰ প্ৰত্যেকজনীয়ে ভাল পায়। আৰু এইফালে মিক্সিতে ঔটেঙা আঞ্জা বনাবলৈ সৰিয়হ পিচিলোঁ আৰু মছলাখিনি গুটি আলু বনাবলৈ কাৰণে গ্ৰেভি টাইপৰ ৰেডি কৰি ল'লোঁ। এইফালে কেৰাহীটো গৰম হৈয়ে গ'ল আৰু পাতি দিলোঁ যেতিয়া। এইফালে জলকীয়া কেইটামান দি পেলাই ভাজি আছোঁ আৰু লগতে মই তেজপাত 2 কিলোমান দি দিছোঁ আৰু শুকান জলকীয়া 2-3টামান মই এইফালে দি দিছোঁ। এইখিনি ভালকৈ ভজা হ'লেহে মই ঔটেঙাখিনি ভাজিব পাৰিম ভালদৰে। আপোনালোকে কেনেকৈ বনায় জনাবচোন। মই এনেকৈ বনাওঁ, মানে ঘৰৰ মানুহখিনি গোটেইখিনিয়ে ভাল পায় খাই বৈ। আৰু আপোনালোকে কেনেকৈ বনায় জনাবচোন। আৰু এখন হাতে মোবাইলটো ধৰোঁ, এখন হাতে বনাবলগীয়া হয়, অকণ কষ্টও হয় বাৰু। তথাপিও মানে চেষ্টা কৰি থাকোঁ আপোনালোকক দিবৰ কাৰণে, মানে এনেকুৱা নতুন নতুন এটা ৰেচিপি। এইফালে সোৱাদৰ অনুসৰি মই নিমখ দিলোঁ, মানে এটা জোখমতে। আৰু এইফালে পিছা সৰিয়হ মছলা একদম ধুনীয়াকৈ দি দিছোঁ। আৰু মানে ৰংগুৰি অলপমানকৈ দিছোঁ, মানে কালাৰৰ কাৰণে অকণমান, মানে বেছিকৈ মানে হেৰি হ'লেও বেয়া লাগিব নহয় দিলেও। মই ভালদৰে ভাজি লৈছোঁ। আৰু মিঠাতেলটো খুব কম পৰিমাণে দিছোঁ, কাৰণ কেলৈ মিঠাতেলৰ যিটোহে দাম, আৰু বেছিকৈ মিঠাতেল ব্যৱহাৰ কৰিবও নোৱাৰোঁ। আৰু একেবাৰেতো বইল খাবতো নোৱাৰোঁ, বেছিকৈ ব্যৱহাৰ কৰিবও নোৱাৰোঁ, সেইকাৰণে কম পৰিমাণে দিছোঁ। ভালকৈ ভাজি লৈছোঁ। মছলা পানীখিনি দি এয়া মই ভালকৈ ভাজিম। আৰু গেছটো খুব কম পৰিমাণে দি মানে এনেকৈ কম জুইতে ভাজি থাকিম। এয়া একদম ধুনীয়াকৈ হৈ আহিছে আৰু টেষ্টিকৈ খাব পৰাকৈ। আৰু গুটি আলুখিনি এয়া মই ভাজিবৰ কাৰণে কেৰাহীও গৰম কৰি ল'লোঁ। পিঁয়াজ আমাৰ ধুনীয়াকৈ দি দিছোঁ, আৰু লগতে জলকীয়া 3টামান আৰু আপোনাৰ তেজপাত 2 কিলা একদম ধুনীয়াকৈ আৰু ভাজি ল'ম। আৰু গুটি আলুখিনিকে মই গ্ৰেভি হিচাপত বনাম, আৰু চবেই ভাল পায়তো তেনেকৈ বনালে। আৰু বাকীখিনি মই দেখুৱাব লাগিছিলে, কেনেকৈ মই ৰেডি কৰি আছোঁ, সেইখিনি মই দেখুৱাব পৰা নাই বাৰু। আজি ইমানেই।